হেল্ল' গাইজ, ৰাজীৱ ডেকা এটা ভিডিঅ'লৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ৰাজীৱ ডেকা চেনেলৰ যোনে যোনে নতুন তেনেহ'লে প্লিজ ৰাজীৱ ডেকা চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজি বৰ্তমান দোকানত অকলে আছোঁ, কোনো নাই। আজি মই অকলে, আজি গোটেইবিলাকে অষ্টমী মেলা চাব গৈছে। এইফালে দুৰুঙৰ ফালে যে হয় অষ্টমী মেলা যে, তাত চাব গৈছে। মই বৰ্তমান আজি অকলে আছোঁ ইয়াতে। অকলে অকলে বৰ লাগি গৈছে। এতিয়া 2টা বাজিছে আৰু অলপ পিছত ভাত খাব যাম আৰু অকলে অকলে আছোঁ। কি কৰিম কি নকৰিম বুলি ভিডিঅ' এটাকে বনালোঁ। এখন ৱাচিঙত আহিছিলে, মই নীলম যে নীলমৰ এখন ৱাছো কৰিলে থৈ দিছোঁ ধুনীয়াকৈ। আৰু এইখন মোৰ জুপিটাৰখন কি আছে, আৰু মই এখন গাড়ীখন জেন ষ্টিল এখন কিবা এটা প্ৰব্লেম হৈছে কাৰণে মই আনি থৈ দিছোঁ। আমাৰ গৌতমে নাই কাৰণে অহা নাই, মানে গাড়ীখন মানে ঠিক হোৱা নাই কাৰণে থৈ দিছোঁ। আৰু আছোঁ এতিয়া, গৰম বহুত পৰিছে। 2টামান বাজি গ'ল। এতিয়া অলপ পিছত আৰু ভাত খাব যাম মই তিনিআলিত বাইদেউ হোটেলত। গাহৰি দি ভাত খাম বুলি ভাবিছোঁ। আজি বহুত দিন হ'ল গাহৰি দি ভাত খোৱা নাই। আজি গাহৰি দি ভাত খাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। ঠিক আছে, অলপ পিছত যাম ভাত খাবলৈ। ভাতত কি কি দি বনাইছে বাইদেউ মই দেখাম, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। অকলে অকলে আছোঁ, একদম বৰ লাগিছে। কাষ্টমাৰ নাই দোকানত। ইমান কিবা হৈছে, কাষ্টমাৰ নাই, একদম মানে ভাল লগা নাই। তথাপি আহিব লাগে, আহিছোঁ আৰু নাহিলেতো বেয়া হ'বতো। আহিছোঁ আৰু এনেই আছোঁ বহুত টাইমৰ পৰা। আজি কাষ্টমাৰ নাই, অলপ পিছত যাম ভাত খাবলৈ। ঠিক আছে, থেংক ইউ। দোকানৰ ভিতৰৰ দৃশ্য অলপ দেখাই দি আছোঁ। এইবিলাক বস্তুবিলাক দোকানৰ চব মাৰুতিৰ বস্তুৱে আছে। এইবিলাক চব দোকানৰ বস্তুবিলাক মই দেখাই দি আছোঁ। এইটো হুণ্ডাই হয়, হুণ্ডাই মানে কিয়া চেল্টছ এখন মানে ছাৰ্ভিচিঙৰ কাৰণে আহিব। এইটো ফিল্টাৰটো লৈ আহিছোঁ, মবিল ফিল্টাৰটো। এইটো হ'ল এয়াৰ ফিল্টাৰটো লৈ আহিছোঁ। চব অৰিজিনেল হয় হুণ্ডাই। এইটো হুণ্ডাই ফিল্টাৰটো আৰু কিয়া চেল্টছৰ আমাৰ তিনিআলিৰে হয়। মানুহ এজনৰ আনিব দিছে, আনিছোঁ। অহা নাই ছাৰ্ভিচিং কৰিবলৈ, কালি আহিব। আৰু নতুনকৈ আনিছিলোঁ এই ব্ৰেক পেড, এল্ট'ৰ ব্ৰেক পেডৰ দাম বাঢ়ি গ'ল। আগতে আছিল 1300 টকা, এতিয়া 1320 টকা হ'ল ব্ৰেক পেডৰ দাম। এই দোকানৰ বস্তুবিলাক আছে, মানে ৰানিং বস্তুবিলাক আছে আৰু মানে যোনবিলাক ৰানিং বস্তুবিলাক সেইবিলাক আছে। বাকী মেজৰ বস্তুবিলাক নাই। মেজৰ বস্তুবিলাক হেৰি হ'লে আনি দিওঁ, মৰিগাঁৱৰ পৰা, জাগিদৰ পৰা বা গুৱাহাটীৰ পৰা, নগাঁৱৰ পৰা, য'ৰ পৰা নহওক আনি দিয়া যায় আৰু। সেয়াই আৰু। এইখন মোৰ গাড়ীখনৰ মানে টেপিড কভাৰ হেৰিটো লিকেজ হৈ আছে, মানে টেপিড কভাৰ এইটো মবিল অলপ লিক কৰি আছে। মই দেখাই দি আছোঁ আপোনালোকক, আপোনালোকে চাই থাকক। এই ইয়াৰ পৰা মানে অলপ মবিল লিকেজ কৰি আছে মোৰ গাড়ীখনৰ। মানে এইটো টেপিড কভাৰ গেছকেট বুলি কয়। এইটো আনি থৈ দিছোঁ, গৌতমে নাই কাৰণে আজি লগোৱা হোৱা নাই। আৰু ইফালে আপোনাৰ হেৰিটো হেৰি হৈ আছে, এইটো থটেল বডি বুলি কয়। থটেল বডিটো লিকেজ মানে থটেল জাম অলপ লেতেৰা হৈছে, এইটো চাফা কৰিব লাগিব। প্লাগকেইটাও লেতেৰা হৈ আছিলে, মই চাফা কৰি থৈ দিছোঁ ধুনীয়াকৈ প্লাগকেইটা। আৰু এয়াৰ ফিল্টাৰটো নতুন লগাই দিলোঁ, নিজৰ গাড়ী যে নতুন লগাই দিলোঁ এয়াৰ ফিল্টাৰটো। বাকী গৌতমে কালি আহিলে এইটো ঠিক কৰিব লাগিব আৰু। বাকী ৱাছ কৰি কিনে থৈ দিছোঁ ধুনীয়াকৈ গাড়ীখন। ৱাচিং খালী, গাড়ী চাড়ী নাই যে, ৱাচিং খালী হৈ আছে পূৰা। ইয়াতে আমাৰ মেকানিকৰ কাম হয়। মোৰ ইয়াতে চব মাৰুতি গাড়ী, বেছিভাগ গাড়ী কাম হয়, মানে চব মাৰুতিৰ বস্তুৱে আছে ইয়াতে। এইটো মাৰুতিৰ আছিলে হেৰি এল্ট' K10ৰ এয়াৰ ফিল্টাৰ, মানে পূৰা ছেটআপটো আৰু পূৰা কভাৰটো আছিলে। আৰু এয়াই আৰু এইবিলাক হ'ল চব হেৰি চকেট জাবাৰ, ফ্ৰণ্ট চকেট জাবাৰ। এইটো হ'ল আপোনাৰ কেষ্টলৰ মবিল 20W30। এইটো হ'ল আপোনাৰ গিয়াৰ অইল, ছাৰ্ভৰ, মাৰুতি হয়, ছাৰ্ভৰ হয়। এইটো হ'ল আপোনাৰ কুলেণ্ট। এইটো হ'ল আপোনাৰ ব্ৰেক অইল। এইটো হ'ল মাৰুতিৰ গাড়ী এল্ট' K10ৰ। এইটো আৰাম হয়। আৰামটোৰ দাম হ'ল কিমান, 620 টকা। এইটো হ'ল এল্ট' 800ৰ ক্লাছ ডি প্ৰেছাৰ প্লেট। এইটো হ'ল আপোনাৰ K6 ৱেগনাৰ ক্লাছ ডি প্ৰেছাৰ প্লেট। এইটো এল্ট' K10ৰ। এইটো এল্ট' 800ৰ। এইটো হ'ল আপোনাৰ কাৰৰ। এইটো হ'ল আপোনাৰ হেৰি কি গাড়ী হয় এইটো হ'ল অমনি মাৰুতি ভেনৰ। এইটো হ'ল K10ৰ। এই হ'ল বিয়াৰিং, এল্ট' আৰু K10ৰ বিয়াৰিং। এইকেইটা হ'ল প্লাগ। এইবিলাক হ'ল ব্ৰেক পেড। এই ওপৰত আছে ষ্টেৰিং বক্স। আৰু কিছুমানে খুচুৰা বস্তু আছে, যোনবিলাক এইবিলাক হ'ল এয়াৰ ফিল্টাৰ। এইবিলাক গোটেইবিলাক এয়াৰ ফিল্টাৰ হয়। এইবিলাক হ'ল এয়াৰ ফিল্টাৰ। 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 এইবিলাক হ'ল এ
এইফালে আছে ৱাইপাৰ ব্লেড মানে যোনখিনি নৰ্মেল আৰু বেছিক বস্তুখিনি মোৰ দোকানত পোৱা যায় আৰু হেভি বস্তুখিনি পোৱা নাযায় হেভি বস্তুখিনি মানে আনি দিওঁ আৰু গুৱাহাটীৰ পৰা ষ্টকত ৰাখি নথওঁ কাৰণ বহুত দাম যে ইয়াত লিখা আছে মাৰুতি চুজুকি জেনুইন পাৰ্টছ কেজৰিৱাল অটো প্ৰাইভেট লিমিটেড সেইখন আমাৰ মৰিগাঁৱৰ পৰা দিছিলে মৰিগাঁৱত মানে কেজৰিৱালৰ মানে হেৰি আছে পাৰ্টছৰ দোকান আছেতো এইটো মৰিগাঁৱৰ পৰা দিছিলে আৰু আমাৰ দোকানৰ বেনাৰখন আছে ওপৰত মই দেখাই দি আছোঁ আপোনালোকক এইখন হ'ল মোৰ দোকানৰ বেনাৰখন LD মাৰুতি ৱৰ্কশ্বপ এণ্ড ৱাশ্বিং চেণ্টাৰ কলেজ গেট খেতি কামৰূপ ফোন নম্বৰ অমুক ললিতা ডেকা পাপা নামৰ লক্ষেশ্বৰ ডেকা সেইকাৰণে LD বুলি দিয়া গৈছে আৰু দোকানখনৰ নাম মাৰ নামো পৰে LD পাপাৰ নামো পৰে LD আৰু এইটো ভেকুম ক্লিনাৰ বাকী এই আৰু এইটো হ'ল কাম কৰা লিফ্ট দেই এইটো যে লিফ্টটো দেখিছে এইটো গোটেইটো কাম কৰা লিফ্ট এইটো গাড়ীখন বঢ়িয়াকৈ দাঙি কেনে নিজৰ জোখত মানে এটা কাম কৰিব পাৰি আৰু এইটো লিফ্টটো আজি অকলে আছোঁ ষ্টাফ নাই একদম ভাল লগা নাই চববিলাক গৈছে আৰু অষ্টমী মেলা চাবৰ কাৰণে এইবিলাক আমাৰ ৰেঞ্জবিলাক এইবিলাক ডিষ্টিল ৱাটাৰ সেইটো হ'ল ফেণ্টা লাইনিং মানে গাড়ী আগত যে থাকে ফেণ্টা লাইনিং এইটো মোৰ গাড়ী স্পইলাৰটো ইয়াতে থৈ দিছোঁ মানে অলপ লৰি থাকে যে থৈ দিছোঁ খুলি কিনে এইবিলাক হ'ল গাড়ীৰ কাগজবিলাক ব্ৰেজাৰ ছুইফ্টৰ এল্ট' K10 ডিজায়াৰ ৱেগনাৰ এল্ট' K10 ছুইফ্ট মাৰুতি 800 ৱেগনাৰ এইবিলাক মানে পাৰ্টছৰ কিতাপবিলাক আৰু ইয়াতে লিখা থাকে কোনটো কি পাৰ্ট থাকে ক'ত থাকে সেইবিলাক আৰু আহিলোঁ ভাত খাবৰ কাৰণে এতিয়া কি দিয়ে ভাতত দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো ভাত খাব আহি গ'লোঁ দেই বাইদেউ হোটেলত গাহৰি ভাত আচাৰ আলু ভাজি ভেন্দি ভাজি চালাড মজা খানা এতিয়া খাম দেই আপোনালোকে চাই থাকক গাইজ ভাত পানী খাই ল'লোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ৰেষ্ট কৰিম মই সোনকালে গৈছোঁ 3:30মান হ'ল এতিয়া ঘৰত যাই গালিহে পাই কি পাই নাজানো আৰু মায়ে সোনকালে গৈ আছোঁ আৰু ঘৰলৈ 3:30মান হ'ল এতিয়া ঘৰলৈ গৈ আছোঁ গাইজ ঘৰলৈ নগৈ বাইদেউহঁতৰ ঘৰতে আহিলোঁ ক'ৰবাত মায়ে সোনকালে গ'লে গালি পাৰিব বুলি বাইদেউহঁতৰ ঘৰতে আহিলোঁ তাতে অলপ ৰেষ্ট কৰি আছোঁ এতিয়া বৰ্তমান বাইদেউহঁতে ছাগলী দুটা পুহিছে ছাগলীকেইটা এৰি দিলে মানে সেইকেইটা চাবৰ কাৰণে গৈ আছোঁ মই ছাগলীকেইটা ক'ত বা আছে তাকে মই বিচাৰি গৈ আছোঁ কোনফালে বা আছে চাবলৈ গৈ আছোঁ অলপ পিছত ঘৰত যাম আৰু মাক ক'ম আৰু আহিলোঁ দোকানৰ পৰা সোনকালে গ'লে গালি দিব যে আকৌ বুজিছে এই দুটা ছাগলী বাইদেউহঁতৰ এইটো বাইদেউহঁতৰ ঘৰ এই দুটা ছাগলী এটা বগাটো আনিছোঁ বহৰীৰ পৰা আৰু এইটো হৰিণাটো আনিছোঁ মোৰ ফ্ৰেণ্ড যে বাইলুঙহঁতৰ ঘৰৰ পৰা মই যে সভা চাব গৈছিলোঁ তেতিয়া এইটো সিহঁতৰ ঘৰৰ পৰা লৈ আহিছোঁ সেই দুটা গাই ছাগলী দুটা ঘাঁহ খাই আছে পৰিৱেশটো চাওক না কি ধুনীয়া পৰিৱেশ সেউজীয়া ঘাঁহনি একদম পূৰা ধুনীয়া এইটো আমাৰ বাইদেউহঁতৰ ঘৰটো এইখন মোৰ স্কুটি জুপিটাৰ 125 এইটো শিৱ মন্দিৰটো এইটো শিৱ মন্দিৰ বিবাহ ভৱনটো নতুনকৈ যে আৰম্ভ কৰিছে এইটো বিবাহ ভৱন এইটো মন্দিৰটো
ঠিক আছে গাইজ, আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, থেংক ইউ, বাই বাই, চি ইউ।